Hello dear student, welcome to our YouTube channel Honest Learner. আমি আজি আলোচনা কৰিম 10 মান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 1 ৰ MCQ। ভিডিওখন 10 মান শ্ৰেণীৰ সাধাৰণ গণিতৰ HLC পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আমি 10 মান শ্ৰেণীৰ HLC পৰীক্ষাৰ কাৰণে যিখিনি প্ৰয়োজনীয় MCQ আছে আৰু বিগত বৰ্ষত অহা MCQ খিনি আছে আমি বিতংভাৱে আলোচনা কৰি আছো। তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু আৰম্ভ কৰাৰ আগতে যদি চেনেলখন নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনখন এতিয়াই ক্লিক কৰি দিবা। চোৱা এতিয়া আমি আলোচনালৈ আগবাঢ়িম। লেসন 1 ত এটা চনত অহা প্ৰশ্ন আৰু তাৰ লগত জড়িত ইম্পৰ্টেন্ট প্ৰশ্নখিনি ইনক্লুড থাকিব। প্ৰথম প্ৰশ্নটো চাবা, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক? তোমালোকে জানা যে দশমিক সংখ্যা দুই প্ৰকাৰৰ, এটা হল সীমিত আৰু এটা হল অসীমিত। সীমিত বা সাৱধি, অসীমিত বা নিৰৱধি। নিৰৱধি সংখ্যা দুই প্ৰকাৰৰ, এটা হল পৌনঃপুনিক আৰু এটা হল অপৌনঃপুনিক। এতিয়া তোমালোকৰ কিতাপত এটা ফৰ্মুলা আছে যে যদি কোনো ভগ্নাংশৰ হৰটো 2 to the power n বা 2 to the power n into 5 to the power m বা 5 to the power m অৰ্থাৎ হৰ হিচাপে যদি দুইৰ গুণিতক বা দুইৰ উৎপাদক 2 থাকে আৰু বা 5 থাকে বা 2 আৰু 5 একে থাকে তেনে সংখ্যাটো কি হ'ব? সাৱধি। আৰু যদি নাথাকে তেনেহলে ভগ্নাংশ সংখ্যাটো হ'ব কি? নিৰৱধি পৌনঃপুনিক। নিৰৱধি পৌনঃপুনিক। এইখিনি তোমালোকে জানা। এতিয়া আমি অপচনলৈ আহিম। আমাক কোৱেশ্চনটো কৰিছিলে যে কোনটো নিৰৱধি পৌনঃপুনিক, অৰ্থাৎ যদি ভগ্নাংশ থাকে তেনেহলে কি নাই তোমাৰ তলত হৰ হিচাপে 2 বা 5 অকল 2 থাকিব লাগিব, নহলে কি থাকিব লাগিব? 5। এই দুটা থাকিলে সাৱধি হ'ব। এই দুটা অকল নাই, বেলেগো আছে। আৰু যদি দশমিকত থাকে তেনেহলে বাৰে বাৰে ৰিপিট ওলাই থাকিব লাগিব। চোৱা √3 টো চাবা। √3 টো আমাৰ কি আছে যে এই অপৰিমেয় সংখ্যা, পাই অপৰিমেয় সংখ্যা। 1/7 চাবা। 7 টো আমাৰ হৰ হিচাপে 2 নাই, 5 নাই, অনলি 7 আছে। 1 to 5 চাবা। 1 to 5 125। আমি 125ক যদি ফেক্টৰাইজ কৰো চাবা, 5 12ত কেইবাৰ? 2 বাৰ। 25ত কেইবাৰ? 5 বাৰ। 5 25ত কেইবাৰ? 5 বাৰ, অৰ্থাৎ 5 কিউব। গতিকে 5 থাকিলে অকল যদি 5 আছে তেনেহলে সাৱধি। তুমি চাবা যে 1/7 আছে অৰ্থাৎ 2 আৰু 5 নাই, তেতিয়াহলে তুমি এনসাৰ দিবা সেইটো, অৰ্থাৎ অপচন হ'ব সি 1/7। তুমি কম সময়ত কেনেকৈ ওলাবা যে তুমি চাবা যে যদি নিৰৱধি পৌনঃপুনিক কয় আৰু অপচনত ভগ্নাংশ থাকে তেনেহলে চাবা হৰ হিচাপে যাতে তোমাৰ কি থাকে? 2 আৰু 5ৰ বাদে বেলেগ সংখ্যা থাকে। 2 আৰু 5ৰ বাদে বেলেগ সংখ্যা আছে। ইয়াত 2 আৰু 5 যদি থাকিলে হয় তথাপিও হল হয়, কিন্তু তাৰ লগত বেলেগ সংখ্যা হৰ হিচাপে থাকিব লাগিব। যেনেকৈ ধৰা 14 হলে 2 into 7 এনেকে থাকিব লাগিব। নিশ্চয় বুজি পাইছা? পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। আৰু এই প্ৰশ্নটো 2015 চনত আহিছিলে। 2 নম্বৰ প্ৰশ্ন চাবা। 2015 চনত অহা √7 এটা ৰুট থকা যিবিলাক সংখ্যা বৰ্গমূল নাই। বৰ্গমূল মানে যেনেকে একে সংখ্যা। চোৱা 2 ক স্কয়াৰ কৰিলে কিমান? 2 2 4। 4 বৰ্গমূল কিমান? 2 হ'ব। কিন্তু 2ৰ বৰ্গমূল কিমান? চোৱা কোনো এটা এনেকুৱা সংখ্যা নাই যে পূৰণ কৰিলে আমি 2 পাম। একে সংখ্যা পূৰণ কৰিলে 1 × 1 2 2 4। গতিকে 2 ৰুটটো কি হৈ যাব? অপৰিমেয়। যিবোৰ সংখ্যাৰ বৰ্গমূল নাই তেনেকুৱা সংখ্যা সদায় অপৰিমেয় সংখ্যা। গতিকে আমাৰ অপচন হ'ব চোৱা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা। অপচন ডি অপৰিমেয় সংখ্যা। শুদ্ধ উত্তৰটো বাছি ওলোৱা। পাই কি হ'ব? আমি জানো পাই সদায় অপৰিমেয় সংখ্যা হয়। চোৱা অপচন ডি অপৰিমেয় সংখ্যা। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 4 নম্বৰ প্ৰশ্নটো চাবা। তুমি ওপৰত পালা পাই অপৰিমেয় সংখ্যা। এতিয়া আমাক কৈছে পাই ইকুৱেল 22/7। আমি সকলোৱে জানো। হলে তলৰ কোনটো বাক্য শুদ্ধ? এতিয়া প্ৰথম বাক্যটো আছে পাই এটা পৰিমেয়। এইটো অশুদ্ধ বাক্য কাৰণ পাইটো অপৰিমেয় বুলি আমি ওপৰতে পাই আহিছো আৰু 22/7 অপৰিমেয়। এতিয়া 22/7 অপৰিমেয় হ'ব নোৱাৰে কাৰণ তলত হৰ হিচাপে 7 আছে
আমি অলপ আগতে গম পালো যে যদি হৰ হিচাপে তলত হৰ হিচাপে যদি 2 বা 5 আৰু 2 অকল নহলে 5 অকল যদি থাকে তেতিয়াহলে ই কি হয় মানে যদি 2 বা 5ৰ গুণিতক থাকে তেনেহলে কি হয় ই হাবদী আৰু যদি নহয় তেনেহলে ই নিৰবধি পৌনাপনিক আৰু হাবদী আৰু নিৰবধি পৌনাপনিক আমি জানো পৰিমেয় সংখ্যা গতিকে 22/7 কি হ'ব অপৰিমেয় হ'ব নোৱাৰে দুইটাই অপৰিমেয় নহয় চোৱা দুইটা পৰিমেয় হ'ব লাগিছিল অপচন ইটো দুইটাই পৰিমেয় নহয় দুইটাই অপৰিমেয় নহয় পাই অপৰিমেয় আৰু 22/7 পৰিমেয় এইটো শুদ্ধ হয় যে 22/7 মনত ৰাখিবা 22/7 পৰিমেয় হয় ভগ্নাংশ হয় আৰু হৰ হিচাপে কি আছে 7 আছে গতিকে ই নিৰবধি পৌনাপনিক সংখ্যা আৰু পাই এটা গ্ৰীক শব্দ আৰু গ্ৰীক এলফাবেট আৰু ইয়াক অপৰিমেয় হিচাপে ধৰা হয় সদায় ইয়াত তাৰপিছত চোৱা 5 নম্বৰ প্ৰশ্নটো চাবা অপৰিমেয় সংখ্যাটো হ'ল তলত যিকেইটা অপচন দিছে আমাক অপৰিমেয় চাম 3.1416 দশমিক শেষ হৈছে সীমিত সংখ্যা পৰিমেয় 3.1416 পৰিমেয় কাৰণ বাৰ আছে ৰিপিট হৈ আছে পৌনাপনি 3.14 এনেকে বাঢ়ি আছে গতিকে যধে মধে বাঢ়ি থকা সংখ্যাবিলাক কি হয় দশমিক নিৰবধি অপৌনাপনিক হয় আৰু ই সদায় অপৰিমেয় আমাৰ অপচন দিছিলে অপৰিমেয় গতিকে অপচন সি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 6 নম্বৰ প্ৰশ্ন চাবা 2016 চনত আহিছিলে যদি লসাগু দুটা সংখ্যা দিছে ব্ৰেকেটত 91 26 ইকুৱেল 182 91 আৰু 26 ৰ লসাগু 182 তেতিয়া গসাউ 91 26 ৰ কিমান হ'ব সো আমি জানো লসাগু ইনটু গসাউ ইকুৱেল কিমান সংখ্যা দুটাৰ পূৰণফল এতিয়া চোৱা আমাক লসাগু কিমান দিছে সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাক লসাগু গসাগু চোৱা লসাগু দিয়া আছে 182 আৰু গসাউ ওলাব লাগে মই নরমাল প্রসেসত কৰি আছো ইয়াৰ পিছত শর্ট মেথড এটা শিকাই দিম তোমালোকক সো সংখ্যা দুটা পূৰণফল 91 * 26 এতিয়া চোৱা এটো পূৰণ হৈ আছে ইফালে গলে হৰণ গহাও ইকুৱেল 91 * 26 ডিভাইড বাই সো ডিভাইড বাই আমাৰ হ'ব 182 91 182 কেইবাৰ যাব দুইবাৰ যাব 2 গুণ 2 2 গুণ 18 2 ইয়াতে কিমান যাব 13 বাৰ অৰ্থাৎ আমাৰ आंसर হ'ব 13 সো এটো শর্টকাট কেনেকৈ কৰিবা তুমি পৰীক্ষা যেটো তোমাৰ সময় কম থাকিব তুমি লসাগু আৰু গহাগুৰ ক্ষেত্ৰত দুটা সংখ্যাৰ ক্ষেত্ৰত যদি কয় তেতিয়ালে চাবা কোনটো উলাব দিছে যদি তোমাৰ গহাও উলাব দিছে বা লসাগু উলাব দিছে এটা ভ্যালু দিয়া থাকিব তুমি লগলগ কি কৰিবা যেটো ভ্যালু দিয়া থাকিব হেতুৰ সংখ্যা দুটা হৰণ কৰি দিবা ডাইৰেক্ট হৰণ কৰি দিবা চোৱা শর্টকাট কেনেকৈ সংখ্যা দুটা কিমান 21 91 আৰু 26 সংখ্যা দুটা পূৰণত ৰাখি ডাইৰেক্ট তুমি যেটো উলাব দিব এটো হৰণ কৰি দিবা যেনে দুইবাৰ যাব ইয়াতে গৈ যাব 13 বাৰ 1 সেকেন্ডত তুমি উলাই পেলাবা তো 4-5 সেকেন্ড লাগিব তোমাৰ একদম সময় বাছি যাব আৰু এটা বস্তু ইয়াতে কৈ দিও যদি সংখ্যা উলাব দিয়ে সংখ্যা দুটা উলাব দিয়ে তেনে তুমি লহাগু দুটা যেটো মান দিয়া থাকিব দুটা লহাগু আৰু গহাগু মান দিয়া থাকিব পূৰণ কৰি দিবা কিন্তু যদি এটা সংখ্যা উলাব দিয়ে সিঙ্গল যেটোৱে উলাব দিব যি মান দুটা দিয়া থাকিব সেই দুটা মানক পূৰণ কৰিবা আৰু সিঙ্গল যেটো দিয়া থাকিব হেতুৰে হৰণ কৰিবা সংখ্যা উলাব দিয়ক বা লহাগুৰ পৰা গহাগু উলাব দিয়ক এটা মান উলাব দিলে দুটা মান দিয়া থকাটো পূৰণ কৰিবা সিঙ্গল মানেৰে হৰণ কৰিবা শর্ট ফর্ম একদম শর্ট ফর্ম এটো आंसर হ'ব আমাৰ 13 অপচন এ সোৱা যদি 7 নম্বৰ প্ৰশ্নটো সোৱা যদি গহাগু 91 26 ওপৰৰ প্ৰশ্নটোৰ বিপৰীত প্ৰশ্ন তে লহাগু কিমান হ'ব সোৱা যেহেতু লহাগু উলাব দিছে গহাও উলাই দিয়া আছে আমি শর্টকাট কৰিম একদম দুটা মান দিয়া আছে কি মান দুটা পূৰণ কৰিবা 26 আৰু এটা মান হৰণ এতিয়া 13 26 ত কেবা দুইবাৰ 2 গুণ 2 2 গুণ 18 সোৱা শর্ট ফর্মত একদম সহজতে आंसर ওলাব পাৰিবা অপচন আমাৰ এ আকৌ কৈ দি আছো শর্ট ফর্মটো হল দুটা সংখ্যা লহাগু আৰু গহাগুৰ ক্ষেত্ৰত যি দুটা মান দিয়া থাকিব পূৰণ কৰিবা আৰু যেটো এটা উলাব দিব আৰু এটা মান দিয়া থাকিব যেটো এটা সিঙ্গল মান দিয়া থাকিব সেই মানটোৰ হৰণ কৰিবা সেই বেলেগ মানটো উলাই পৰিব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম
8 নম্বৰ প্ৰশ্নটো চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে সো আমি পাইছিলো ইউক্লিডৰ কলন বিধিত পাইছিলো যে আমাৰ কি হয় ভাজ্যক ভাজকেৰে হৰণ কৰো ভাজক আমাৰ b হিচাপে হয় a হিচাপে হয় আমি ভাগফল পাও q আৰু ভাগে আমি কিমান পাও ভাগে আমি পাও r এতিয়া a greater than b হয় আৰু r টো কি হয় তোমাৰ 0 পৰা স্টার্ট হয় r টো 0 পৰা স্টার্ট হয় 0 পৰা স্টার্ট হৈ এনেকে যায় 0 পৰা স্টার্ট হয় 0 পৰা স্টার্ট হৈ মানে বিটকৈ তোমাৰ কি হয় বিটকৈ সৰু হয় বিটকৈ কিমান কি হয় সৰু বিটকৈ সৰু আৰু 0 তকৈ ডাঙৰ বা 0 তকৈ ডাঙৰ বা 0 সমান হয় সো এনেকে এনেকুৱা হয় আৰু বিভাজনটো আমি কেনেকৈ পাবো ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাস ভাগে সো এতিয়া আমাৰ কোনটো অপচনত আহে a ইকুৱেল bq প্লাস r সো 0 ৰ পৰা আৰম্ভ হ'ব লাগিব আৰু 0 তকৈ ডাঙৰ কিন্তু b সমান হ'ব নোৱাৰে গতি এটো নহয় এতিয়া সো 0 আমাৰ কি হ'ব লাগিব তুমি চাবা অপচনটো সোনকালে কেনেকৈ ওলাবা 0 ৰ পৰা আৰম্ভ হ'ব লাগিব বা 0 তকৈ ডাঙৰ হ'ব লাগিব তলৰ দাইটো মানে ইকুৱেল সো এইটো সো গ্ৰেটাৰ দেন ইকুৱেল আছে এনেকে আছে দাইটো আছে ঠিকে আছে এইটো সো b ৰ ইকুৱেল হলে নহব b ৰ ইকুৱেল হলে নহব এইটো বিটকৈ সৰু আছে কিন্তু 0 ৰ পৰা আৰম্ভ হৈছে বা 0 তকৈ ডাঙৰ গতি a ইকুৱেল bq প্লাস r ইকুৱেল 0 লেছ দেন ইকুৱেল r লেছ দেন b গতি অপচন হ'ব আমাৰ c 9 নম্বৰ চাবা আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো ওলোৱা √27 ৰ বৰ্গমূল নাই √27 এটা অপৰিমেয় সংখ্যা এটা কি সংখ্যাৰে ইয়াক পূৰণ কৰিলে আমি পৰিমেয় হিচাপে পাম সো ইয়াক যদি ভাঙি দিয়া ফেক্টৰাইজ কৰা 3 27 কেবাৰ 9 বাৰ 3 9 3 বাৰ তোমালোকে জানা যদি যিটো জোৰ নথকা সংখ্যা হ'ব তাৰ লগত আৰু এটা জোৰ থকা সংখ্যা পূৰণ কৰিলে তোমাৰ কি হয় বৰ্গ সংখ্যা পোৱা যায় গতিকে চোৱা এতিয়া √27 ক যদি আমি এনেকে ভাঙি দিও 3 * 3 * 3 এতিয়া চাবা 3 স্কয়াৰ * 3 স্কয়াৰ ৰুট গুছি গলে 3 থাকিব √3 থাকিব এতিয়া ইয়াৰ লগত যদি আমি √3 এটা পূৰণ কৰো তেতিয়া হলে আমি কি পাম চোৱা 3 * √3 গুছি যাব মই লংকে কৰি আছো লং প্ৰসেস নরমাল প্ৰসেসত ইজ শর্ট ফর্ম শিকাই দিম সো ৰুট আৰু স্কয়াৰ গুছি গলে 3 3 গুণ 9 আমি এটা কি পাম পৰিমেয় সংখ্যা পাম আমি এতিয়া চোৱা মানে ৰুট নথকা সংখ্যাটা পাম গতিকে আমি কি কৰিম চোৱা যেহেতু 3 আছে আমি শর্টকাটত যেতিয়া কৰিম আমি কি কৰিম শর্টকাটত কৰিবলৈ হলে আমি গম পাই আছো যে 3 আমাৰ কি আছে শর্ট আছে গতিকে আমি ডাইৰেক্ট 3 মানে √3 ই ৰুট হিচাপে আছে এতিয়া সব কেটা ৰুটৰ ভিতৰত আছে আৰু এটা 3 শর্ট মানে √3 শর্ট হৈ আছে তুমি ডাইৰেক্ট অপচন দি দিবা কিমান √3c আৰু যদি তুমি চেক কৰিব বিচাৰা লং প্ৰসেসত চেক কৰিবা যে 9 আহি গল 3 স্কয়াৰ কৰিলে 9 9 ৰ বৰ্গমূল 3 √3 থাকি গল যিকোনো এটা √3 ৰে আমি যদি পূৰণ কৰি দিও √3 * √3 স্কয়াৰ হৈ যাব স্কয়াৰ ৰুট কেনসেল 3 3 গুণ 9 আমি পৰিমেয় সংখ্যা পাম আৰু শর্ট প্ৰসেসটো হল যে যেটো তোমাৰ বেজোৰ সংখ্যা ওলাব দুটাকে জোৰ নথকা সংখ্যা ওলাব তেতিয়া তুমি কি কৰিবা তাৰ লগত আৰু এটা সংখ্যা সেম সংখ্যা পূৰণ কৰিব চেষ্টা কৰিবা মানে পূৰণ কৰি দিবা সাপোজ 3 আছে তেনেহলে 3 হ'ব অৰ্থাৎ এনসারটো ৰুটত আহিব কিমান হ'ব √3 যেটো শর্ট পৰিব জোৰ হেটো ৰুট হিচাপে বহাই দিবা সাপোজ 2 3টা 5টা আছে তেনেহলে জোৰ হিচাপে এটা বেজোৰ হিচাপে এটা থাকিলে এনেকে 2 সাপোজ কেইটা আছে তোমাৰ ধৰা 5টা আছে এতিয়া জোৰ আছে কিন্তু এটো জোৰ নাই গতি তোমাৰ এনসার হ'ব √2 মানে ৰুটত থাকিব ৰুটৰ ভিতৰৰখিনি উলাই কিনে আমি যেটো বৰ্গমূল কৰিছো নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 10 নম্বৰ প্ৰশ্নটো চাবা আটাইতকৈ সৰু যেটো সংখ্যাৰে √27 ক হৰণ কৰিলে এটা পৰিমেয় সংখ্যা পাবা আগতে পালা পূৰণ কৰিলে এতিয়া পালা হৰণ কৰিলে সো সেম ফেক্টৰাইজ যেতিয়া কৰিবা 3 কিমান 9 বাৰ 3 বাৰ এতিয়া বেজোৰ হৈ আছে কিমান 3 আমি ৰুটৰ পৰা লৈছো যেহেতু 27 আছিল গতিকে আমাৰ
3 ৰে যদি ইয়াক হৰণ কৰো 3 ৰে হৰণ কৰিলে 3 টো নাইকিয়া হৈ যাব 3 3 গুণ 9 পাই যাম গতিকে আমি 27 9 into 3 3 আহি গল 3 গতিকে আমি এটা কিহৰ প্ৰয়োজন আছে √3 ৰ প্ৰয়োজন আছে সেম শৰ্টকাটত তুমি কেনেকৈ কৰিবা যেটো বেজোৰ আছে জোৰ নথকা আছে হেতু তুমি কি কৰি দিবা হৰণ কৰি দিবা অৰ্থাৎ 3 আছে √3 হৰণ কৰিলে 3 মানে আমি যেটো ৰুটত বহাম তেতিয়া √3 হৈ যাব গতিকে যেটো আছে তুমি হেতু ৰুটটো এনসাৰত লিখি দিবা কিমান 3 বেজোৰ হিচাপে আছে গতিকে আমাৰ এনসাৰ হ'ব √3 মানে √3 আমি যেতিয়া হৰণ কৰিম তেতিয়া এই সংখ্যাটো কি হ'ব আমাৰ ওলাব 3 ওলাব আৰু 3 ওলাৰ লগে লগে 3 টো পৰিমেয় হৈ যাব তোমালোক নিশ্চয় বুজি পাইছা ভিডিও এইখিনি আছে যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা জানিব লগা আছে তোমালোকে কমেন্টত জনাবা আৰু পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দিয়া আছে তোমালোকে চাই লবা